Hello guys, welcome to my YouTube channel AK50 Music. আজি আমি হিন্দু মুনিৰ পিতৃ ভক্তি আৰু দশৰথৰ স্বৰ্গোদ্ধাৰ ভাওনা ভাগীত মই অখুৰ সম্বৰা চৰিত্ৰত অভিনয় কৰিছো আৰু এফালে চাওক পুৰা মেকআপত সকলোবোৰ ব্যস্ত হৈ আছে। এয়া শিৱ আজি মোক তেখেতে বৰ দিব। এইখিনি এয়া হৈছে হিন্দু মুনিৰ পিতৃ তেখেতে লৈছে মৰমী ছোৱালী লগতে শইকীয়া হয় আমাৰ গুৰুদেৱৰ পত্নী হয় আৰু তেখেতৰ এষাৰ দুআষাৰ কথা ক'ব। মৰমী কৈ দিয়া। মই মেকআপত বহিছো এতিয়া দেই, আশীৰ্বাদ কৰিব ভাল হ'বলৈ। এয়া হ'ল আমাৰ মেকআপত আছে এজন দাদা আৰু এইফালে আমাৰ দশৰথ ৰজাৰ মন্ত্ৰী দেই এজন চক মই মাত মাতিব নোৱাৰা অৱস্থা হৈছে। এয়া হৈছে ভণ্টি সুস্মিতা, তাই নাৰদৰ ভাওত অভিনয় কৰিছে। কৈ দিয়া দুআষাৰ কেনেকুৱা লাগিছে, মনৰ অনুভৱ? বহুত ভাল লাগিছে। এবাৰ মানে তাই প্ৰথমবাৰ কৰিব লৈছো নাৰদ। আৰু এজন আছে আমাৰ মাৰ্ঘেৰিটা তিনিচুকীয়া সকলোৰে পৰিচিত সাংবাদিক দাদা সমীৰণ বৰঠাকুৰ দাদা। তেখেতে দুআষাৰ ক'ব। তেখেতৰ ছোৱালী সম্প্ৰীতি মানে নৃত্য সকলো ক্ষেত্ৰতে আগৰণুৱা মানে আমাৰ পুত্ৰ আৰু হিন্দু মুনিৰ চৰিত্ৰত। কৈ দিয়া কিবা এটা তাতে দাদাৰ লগত। খুবেই ভাল লাগিছে আৰু আশা কৰোঁ ভালে ভালে হ'ব ভাওনাখন। এবাৰ আমাৰ দাদা সমীৰণ দাদা দুআষাৰ ক'ব। নিশ্চয় সকলে যথেষ্ট কষ্ট কৰি আয়োজন কৰি ভাওনা ভাগী আশা কৰিছোঁ তেখেতসকলৰ অভিনয় সাৱলীল অভিনয়ে দৰ্শকক মুগ্ধ কৰিবলৈ সক্ষম হ'ব। আমাৰ দাদালৈ ধন্যবাদ জনালোঁ। তেখেতৰে ছোৱালী সম্প্ৰীতি পুত্ৰ আৰু হিন্দু মুনিৰ চৰিত্ৰত। তাই এইটোৱে নহয় যে মানে আমাৰ অসমৰ নৃত্য প্ৰতিয়সী বঁটাও লাভ কৰিছে ন? মেঘালয় নে ক'ৰবাত হৈছিলে অনুষ্ঠিত? কৈ দিয়াচোন। মেঘালয়ত নহয়, গুৱাহাটীত হৈছিলে। মেঘালয়ত মই পাৰফৰ্ম কৰিছিলোঁ ইণ্টাৰনেশ্যনেল গ্ৰীণ ৱাৰ্ল্ড ডান্স ফেষ্টিভেলত আৰু ৰাষ্ট্ৰীয় গৌৰৱ অসম ৰত্ন বঁটা লাভ কৰিছিলোঁ গুৱাহাটীত। আমাৰ ছোৱালীজনী এজনী এয়া হ'ল আমাৰ শনি। এয়া চব দুলীয়াজানৰ সুদূৰ দুলীয়াজানৰ পৰা আহিছে। দুআষাৰ ক'ব। এটা বচন মাতি দিব। শনি বচন। যতেই দৃষ্টি মোৰ তাতেই প্ৰলয়। দুআষাৰ মানে কি ক'ম, একেবাৰে নতুন বুলিয়ে কৈছোঁ, নতুন যিহেতু। বাকী যথেষ্ট ভাল লাগিছে লিটুত অভিনয় কৰিবলৈ আহি। বাকী সকলোৰে সহায় সহযোগিতাখিনি যথেষ্ট ভাল। বাকী আপোনালোকৰ মৰম আশীৰ্বাদ আমাক সদায় লাগিব, আমাক আশীৰ্বাদ কৰি যাব। বাকী ভাওনাখন তেখেতে দেখাব বুলি আশা থাকিল। ইমানেই চেষ্টা কৰিম আৰু এফালে আৰু মেকআপত সকলোবোৰ ব্যস্ত। যিহেতু আমাৰ এফালে শিৱ আছে। নমস্কাৰ। এয়া আজি যিহেতু শিৱৰাত্ৰি হয়, আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে আমাৰ এতিয়ালৈকে আমি 3 বছৰ হৈছে চৰিত্ৰতে অভিনয় কৰি আহিছোঁ। আৰু এফালে এয়া গায়ন বায়ন হ'বলৈ লৈ আছে। এফালে এতিয়াতো মই যাব নোৱাৰিম। আৰু এয়া মোৰ ভাতৃ চৰিত্ৰত আছে। এয়া আমাৰ মাৰ্ঘেৰিটাৰ মোৰ বাইদেউ। সৌভাগ্যত মিলিছে অসুৰৰ ভাও ল'বলৈ। এবাৰ প্ৰথমবাৰ কৰিব ওলাইছোঁ। আশীৰ্বাদ কৰিব সকলোৰে যাতে ভাল প্ৰদৰ্শন কৰিব পাৰোঁ। আৰু চাই থাকিব ভিডিঅ'টি শেষলৈকে। অকণমান পাৰিলে মইতো অভিনয় থাকিম হ'লেও আমাৰ কোনে কেমেৰা কৰে চাই থাকিব। আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ আৰু ভিডিঅ'টি শেষলৈকে চাব বুলি আশা কৰিছোঁ। ধন্যবাদ। বাই বাই। এয়া মেকআপৰ কাৰণে ৰেডি হৈছে দেই পুৰা চব। এয়া মোৰ মেকআপ ডাঙৰ আগতীয়া এয়া ওলাই আছোঁ। ৰেডি হৈ আছোঁ, চাই থাকিব ভিডিঅ'টি শেষলৈকে। মামা মেকআপ কৰি আছে। ওলাই
এয়া চক মুচুচ লগাই পেলাই গোটেইজনী একেবাৰে দৈত্য আকাৰলৈ গৈ আছোঁ আৰু শেষলৈকে ভিডিঅ'টি চাব আপোনালোকৰ সঁহাৰিৰ প্ৰয়োজন অলপ অলপ হৈছে আধৰুৱাকৈ এইজন দাদা মৃদুল ছাৰ এয়া এতিয়া গায়ন বায়ন আৰম্ভ হৈছে তাৰপিছত আমাৰ সূত্ৰধাৰ ওলাব এয়া সূত্ৰধাৰ আমাৰ অতিকৈ মৰমৰ নৃত্যশিল্পী সম্প্ৰীতি ভণ্টি অকণমানি চাই থাকিব বুলি আশা কৰিলোঁ ভিডিঅ'টি শেষলৈকে আপোনালোকৰ মতামতবোৰ জনাব সংসাৰৰ ভূমিয়ল চিন্তা বিভুল প্ৰভু 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 গ্ৰহণ কৰি নাৰদৰ ভক্তি অঞ্জলি বিগত কৰকচোন প্ৰভু নাৰাখি কপট মহাসৃষ্টি পালকৰ হৃদয়ৰ বিমৰ্ষতাৰ কাৰণ দেৱৰক্ষী উপযুক্ত সময়তে তুমি বৈকুণ্ঠত সদা বিদ্যমান কোৱাচোন দেৱৰক্ষী শুনো তোমাৰ মুখে এই ত্ৰৈলোক্যৰ নবীন নাৰায়ণ নাৰায়ণ শুনা তেনেহ'লে এইবাৰ মনুষ্যৰূপে ধৰি অৱতাৰ মানৱীয় লীলা মানৱ কৰি সম্পাদন ভক্তগণক মই কৰি এয়া ইন্দ্ৰ আৰু দিকপাল প্ৰৱেশ কৰিছে এয়া শনি আমাৰ সুদূৰ দুলীয়াজানৰ পৰা আহিছে শনিৰ অভিনয় আমিও আহি থাকিম মাজে মাজে সকলোৰে ভিডিঅ' বনোৱা নহ'ল তথাপিতো এয়া হিন্দুমণিৰ আই পিতাক লৈ এয়া প্ৰৱেশ কিন্তু মই ভাওনা ভাগি গোটেইখন সম্পূৰ্ণকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ বেলেগৰ হাতত দিছিলোঁ যিহেতু মোবাইল যিমানখিনি পাৰিছোঁ আপোনালোকলৈ আগবঢ়াইছোঁ শেষলৈকে চাই আপোনালোকৰ মতামতবোৰ জনাব কেনেকুৱা লাগিছে জনাব এতিয়ালৈকে আমাৰ 3 বছৰ হৈছে 3বাৰ মই অসুৰৰ চৰিত্ৰত অভিনয় কৰিছোঁ মোৰো অলপ দিছোঁ আপোনালোকে চাব বৰ সুন্দৰকৈ অভিনয় কৰে সকলোৱে সুন্দৰ অভিনয়েৰে আমাৰ লিডুখন উজ্বলাই তুলিছে মহিলা ভাওনা আৰু আমাৰ ইয়াৰ ক্ষেত্ৰত আগভাগ লৈছে আমাৰ শ্ৰদ্ধাৰ মীনানাথ খুৰী তেখেতক মই কথা পাতিবলৈ সুবিধা নাপালোঁ আৰু আমাৰ গুৰুদেৱ তেওঁলোকো ব্যস্ত হৈ পৰিল গায়ন বায়নত সেইবাবে যিমানখিনি পাৰিলোঁ সিমানখিনি আপোনালোকলৈ আগবঢ়াইছোঁ আহকচোন আমি এতিয়া ভাওনা ভাগিৰ মাজলৈ যাওঁ মনত পেলাই সেই অতীতৰ কৰুণ কাহিনী নজনাবা আৰু গৰগৰি পিতা আৰু আই বাবা নিজ কৰ্মদোষে যদিওবা অন্ধ কৰিলা নহয় তথাপি পিতা সেই ঘটনাই তুমি বোলে নকৰিবা
মই সোনকালে আহিবলৈ মই আহিলো পিতা আৰু আই মই নথকা তোমালোকে যাতে কুটিৰৰ পৰা বাহিৰলৈ নোযোৱা মই আহিলো প্ৰিয়ে মন কৰিলানে তুমি আমাৰ বাচ্চা দিনে দিনে কিমান ডাঙৰ হ'ল কিমান জ্ঞানী হ'ল কেতিয়াবা তাৰ কিছুমান জ্ঞান গৰ্ভৰ কথা শুনি মই যে বিস্মিত হৈ যাওঁ এতিয়া কেনে লাগে জানা প্ৰিয়ে কেনে লাগে না সি যে আমাৰ পুত্ৰ নহয় এইবাৰ মোৰ প্ৰৱেশ হৈছে দেই অসুৰ সম্বৰাসুৰৰ ৰূপত প্ৰথমৰ দৈত্যজনীয়ে মই লৈছোঁ দৈত্যজনেই মই লৈছোঁ এয়া চাওক দৈত্য সম্বৰাসুৰ প্ৰৱেশ ভিডিঅ'টি চাব মতামতবোৰ জনাব গাটো বিশেষকৈ ভাল নাছিল তথাপিতো তেনেকৈয়ে ভাওনা ভাগীত অভিনয় কৰিছোঁ আপোনালোকৰ মতামতবোৰ জনাব আহকচোন এবাৰ মই প্ৰৱেশ লৈ যাওঁ বা খুব জঁপিয়াইছোঁ দেই মই সঁচাকৈ চৰিত্ৰত আমাৰ বীণাপাণি বাইদেউ এইবাৰ শিৱ আৰাধনা আৰু শিৱৰ চৰিত্ৰত অভিনয় কৰিছে আমাৰ ইয়াৰে ভণ্টি এগৰাকীয়ে সকলোৰে সুন্দৰ এইবাৰ ভাতৃ অম্বৰাসুৰ স্বৰ্গৰ দেৱতা ইন্দ্ৰ আৰু দিকপালৰ সৈতে চক যুদ্ধ শক্তি দিয়া হে ভোলা বাবা এয়া চাই থাকক যুদ্ধ এয়া আমাৰ মঞ্চত দশৰথৰ চৰিত্ৰত শ্ৰদ্ধাৰ মীনানাথ গগৈ আৰু ইন্দ্ৰ আৰু দিকপাল এয়া ইন্দ্ৰাণী সচিৰ সৈতে মই পানেশ্বৰী খেদিম দেই চাই থাকিব ভিডিঅ'টি সকলে
এয়া আহি আমি ভাওনা ভাগীৰ একেবাৰে শেষৰটি দৃশ্যত উপনীত হৈছোঁহি। এয়া আমাৰ মঞ্চত দশৰথৰ চৰিত্ৰত আছিল শ্ৰদ্ধাৰ মীনাখুৰী। তেখেতৰ অনুপ্ৰেৰণাতে আমি ভাওনা কৰিবলৈ ওলাই গৈছিলোঁ। আজি 3টা বছৰ অসুৰৰ চৰিত্ৰত অভিনয় কৰিলোঁ। আজি যদি তেখেতে আমাক পাকঘৰতে আবদ্ধ থাকিবলৈ নিদি উলিয়াই যদি নিনিলেহেঁতেন তেতিয়াহ'লে আমি হয়তো এনেকুৱা ভাগী ভাওনাত অভিনয় কৰিবলৈ নাপালোঁহেঁতেন। আৰু অশেষ পৰিশ্ৰম কৰিলে আমাৰ শ্ৰদ্ধাৰ দুজনা গুৰু, মাজুলীৰ গুৰু চন্দ্ৰ শইকীয়াদেৱ আৰু আমাৰ নাহৰকটীয়াৰ পাৰ্থ গুৰুদেৱ, তেখেতসকলৰ অশেষ পৰিশ্ৰমৰ ফলত আজি আমি এনেকুৱা ভাগী ভাওনা আপোনালোকৰ মাজত প্ৰদৰ্শন কৰিবলৈ পাই নিজকে কৃতাৰ্থ মানিছোঁ। সকলোলৈকে ধন্যবাদ জনাইছোঁ আমাৰ ভাওনাত অভিনয় কৰা। হয়তো মোৰ ওচৰত সকলোৰে ভিডিঅ' নাছিল, তথাপিতো যিমানখিনি আমাৰ কেমেৰাত আবদ্ধ কৰিলে সেইখিনিকে মই আপোনালোকলৈ আগবঢ়ালোঁ। কমেণ্ট জনাব, ভাল লাগিলে।